2025 চনৰ নতুন ভোটাৰ লিষ্ট আহি গ'ল। আপোনালোকে যদি নতুনকৈ ভোটাৰ আইডি কাৰ্ড এপ্লিকেশ্যন কৰিছে অথবা আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডটো কাৰেকশ্যন কৰিছে, নেম, ডেট অফ বাৰ্থ, এড্ৰেছ, আপোনাৰ ঘৰ নম্বৰ, এতিয়া কিন্তু আপোনালোকে 2025 চনৰ নতুন ভোটাৰ লিষ্টত চাব পাৰিব যে আপোনাৰ নামটো কাৰেকশ্যন হৈছে নে হোৱা নাই বা আপোনাৰ নামটো নতুন লিষ্টত আহিছে নে অহা নাই। কেনেকৈ আপোনালোকে 2025 চনৰ নতুন ভোটাৰ লিষ্টটো চেক কৰিব, লিষ্টটো ডাউনলোড কৰিব, মই কৈছোঁ এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। মই আপোনালোকক স্ক্ৰীনত যাই দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব ভোটাৰ লিষ্ট ডাউনলোড। আপোনালোকে জাষ্ট এইটো লিখি ইয়াত চাৰ্চ কৰি দিব। ইয়াত চাব, ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব PDF ইলেক্ট্ৰিকেল ৰ'লছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব। আপোনালোকে ফাৰ্ষ্ট ভোটাৰ লিষ্ট ডাউনলোড লিখি চাৰ্চ কৰিব। ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব PDF ইলেক্ট্ৰিকেল ৰ'লছ। এতিয়া আপোনালোকে এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে PDF ইলেক্ট্ৰিকেল ৰ'লছ ফৰ দ্য 24 and 25। এতিয়া আপোনালোকে PDFৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা পেজ এতিয়া অ'পেন হৈ যাব। পেজটো কিন্তু অলপমান লোডিং ল'ব, অলপমান শ্ল' হয়, আপোনালোকে অলপমান ৱেইট কৰিব। ইয়াত চাব পেজটো কিন্তু ইয়াত লোডিং লৈ আছে, অলপমান লোডিং ল'ব এনেকৈ আকৌ, যিটো আপোনালোকে মোবাইলত কৰি আছে সেইকাৰণে আপোনালোকে অলপমান ৱেইট কৰিব। ইয়াত চাব লোডিং লৈ আছে। এতিয়া এইটো পেজ অ'পেন হৈ যাব। ফাৰ্ষ্ট চাব ইয়াত কিন্তু অলৰেডি ষ্টেট নাম আছাম ছিলেক্ট কৰা আছে। ইয়াত চাব ইয়াত অলৰেডি ষ্টেট নাম আছাম আহি যাব। তাৰপিছত ইয়াত আহি যাব ডিষ্ট্ৰিক্টৰ নাম, ছিলেক্টত ক্লিক কৰিব। তাৰপিছত ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ এছেম্বলিৰ নাম, ছিলেক্টত ক্লিক কৰিব। যিটো আপোনাৰ এছেম্বলিৰ নাম হয়, ইয়াত আপোনাৰ এছেম্বলিৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনাৰ এছেম্বলি নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত লেংগুৱেজ আহি যাব এটা অপশ্যন ASM, আপোনালোকে ইয়াত সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত কেপচাটো বহাই দিব। ইয়াত চাব আপোনাৰ তাত যিটো কেপচা আহি যায়, আপোনালোকে ফাৰ্ষ্ট ইয়াত কেপচাটো বহাই দিব। যি কেপচাটো বহাই দিব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া আপোনালোকৰ যিটো চেণ্টাৰত ভোট হয়, আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ পিছফালে চাব যিটো চেণ্টাৰত আপোনাৰ ভোট হয় তাত কিন্তু আপোনাৰ চেণ্টাৰৰ নামটো দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো আছেনে নাই। যদি ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো নাহে, ইয়াত চাব চাৰ্চৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ পিছফালেও চাব তাত যিটো চেণ্টাৰৰ নাম দিয়া আছে বা যিটো চেণ্টাৰত আপোনাৰ ভোট হয়, আপোনালোকে ইয়াত এইটো চেণ্টাৰৰ নাম ইয়াত চাৰ্চ কৰিব। চাৰ্চত ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো চাৰ্চ কৰিব। ইয়াত এনেকুৱাকৈ শ্ব' হৈ যাব। তাৰপিছত আপোনালোকে এবাৰ নামটো চাই ল'ব, কেপচাটো চাই ল'ব যাতে কেপচাটো ভুল নহয়। তাৰপিছত ইয়াত চাব 2025 দি আছে, তলত চাব ডাউনলোডৰ চিহ্ন দিয়া আছে। এতিয়া আপোনালোকে 2025 ডাউনলোডৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ডাউনলোডত ক্লিক কৰিব, পেজটো কিন্তু অলপমান লোডিং ল'ব, যিহেতু ইয়াত অকলে ভোটাৰ লিষ্টটো ডাউনলোড হৈ আছে। ইয়াত লিষ্টটো ডাউনলোড হ'ব, এনেকুৱাকৈ আপোনালোকে অলপমান ৱেইট কৰিব। তাৰপিছত কিন্তু আপোনাৰ ওচৰত যদি 25 চনৰ নতুন ভোটাৰ লিষ্টটো ডাউনলোড হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অ'পেনত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত নতুন ভোটাৰ লিষ্টটো ইয়াত PDFটো অ'পেন হৈ যাব। ইয়াত চাব ভোটাৰ তালিকা 2025, ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, ইয়াত আপোনাৰ ড্ৰেছটো, ইয়াত আপোনাৰ চেণ্টাৰত ফটো, ইয়াত চেণ্টাৰৰ ফটো আহি যাব, চেণ্টাৰৰ নাম আহি যাব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত আপোনাৰ চেণ্টাৰৰ ফটো আহি যাব আৰু মেপ লোকেশ্যনটো আহি যাব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। এতিয়া কিন্তু আপোনাৰ ওচৰত লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে যদি অনলাইনৰ পৰা লিষ্টটো ডাউনলোড কৰে, তাত কিন্তু আপোনাৰ ফটো নাহিব, তাত কিন্তু ইয়াত আপোনাৰ নাম, আপোনাৰ ভইচ, ইয়াত আপোনাৰ ঘৰ নাম সকলো আহিব, খালি ইয়াত আপোনাৰ ফটোটো নাহিব। এইটো কিন্তু
2025 চনৰ নতুন লিষ্ট হয়, এইটো নিউ খচৰা লিষ্ট হয়। যদি আপোনালোকে আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো কাৰেকশ্যন কৰিছে অথবা আপোনাক নতুনকৈ ভোটাৰ আই ডি কাৰ্ড আবেদন কৰিছে, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ চেক কৰক। আৰু যদি আপোনালোকে এতিয়াও নতুন ভোটাৰ আই ডি কাৰ্ডটো পোৱা নাই, কেনেকৈ আবেদন কৰিব নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম। নিউ PVC ভোটাৰ আই ডি কাৰ্ড